Hello everyone, I am Ankur from Assamese Classroom, and today in this video we will discuss the second part of this chapter, the Hack Driver. তো আজি আমি তোমালোকৰ হেক ড্ৰাইভাৰ নামৰ যিটো তোমালোকৰ সাপ্লিমেণ্টাৰী ডাত যিটো চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ ছেকেণ্ড পাৰ্টটো এটা ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম, এটা তোমালোকক অসমীয়াতে এক্সপ্লেনেশ্যন দিব ট্ৰাই কৰিম। তো ইয়াৰ আগৰ ভিডিঅ'টোত আমি তোমালোকক যিটো ফাৰ্ষ্ট পাৰ্ট আছিলে সেই ফাৰ্ষ্ট পাৰ্টটোৰ এটা অসমীয়াতে এক্সপ্লেনেশ্যন দিবলৈ ট্ৰাই কৰিছিলোঁ। যদিহে তোমালোকে সেই ভিডিঅ'টো চোৱা নাই এবাৰ চাই ল'বা, আশা কৰিছোঁ তোমালোকৰ বুজি পোৱাত সহায়ক হ'ব। তো আমি ছেকেণ্ড পাৰ্টটো ষ্টাৰ্ট কৰোঁ। তোমালোকক ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেই আগৰ ভিডিঅ'টো চাই ল'বা, তেতিয়া বুজি পাবলৈ ভাল হ'ব। তো দিছ ইজ দ্য ছেকেণ্ড পাৰ্ট। তো ইয়াতো আমাক তিনিটা কুৱেশ্যন দিছে। হোৱাট মোৰ ডজ বিল চে এবাউট লুটকিন্স এণ্ড হিজ ফেমিলি। বিলে লুটকিন্স আৰু তেওঁৰ ফেমিলিৰ বিষয়ে কি কৈছিলে সুধিছে। এইটো পঢ়িলে আমি গম পাম হা। ডজ নেৰেটৰ ছাৰ্ভ দ্য চামন্স ডেট ডে। নেৰেটৰজনে সেইদিনা চামনটো ছাৰ্ভ কৰিবলৈ সক্ষম হৈছিলে নে সুধিছে। হুইচ লুটকিন্স, লুটকিন্স কোন আছিলে সেইটো সুধিছে। তো সেই তিনিটা কুৱেশ্যন মই তোমালোকৰ ইয়াত পঢ়িবলৈও গম পাই যাম, আৰু নেক্সট ভিডিঅ'টো যেতিয়া আমি তোমালোকক আপলোড কৰিম তেতিয়া সেইকেইটা মই আনচাৰকেইটা কৈ দিব ট্ৰাই কৰিম, লগতে তোমালোকৰ বাকী চেপ্টাৰত যিবিলাক কুৱেশ্যন আছে সেইবিলাকো কৈ দিম। আৰু তোমালোকে মনত ৰাখিব যে তোমালোকৰ হেক ড্ৰাইভাৰ আৰু যিটো ফুটপ্ৰিণ্টছ উইদাউট ফিট বুলি চেপ্টাৰ আছে সেই দুটা অলৰেডি মাত্ৰ এটা কুৱেশ্যন আহিব 5 মাৰ্কছৰ। যিহেতু কেনেকুৱা কুৱেশ্যন আহিব তোমালোকৰ গেছ কৰিবলৈ দিগদাৰ হ'ব, অনুমান কৰিবলৈ দিগদাৰ হ'ব, গতিকে চেপ্টাৰটো খুব ভালকৈ বুজি পোৱাটো খুব প্ৰয়োজনীয় বুলি মই ভাবোঁ। চ' চাই ল'বা ভিডিঅ'টো, আশা কৰিছোঁ তোমালোকৰ যথেষ্টখিনি সহায় হ'ব। তো লেটছ ষ্টাৰ্ট। I know that Bill's helpfulness to the young fellow from the city was not entirely a matter of brotherly love. তো আমি আগতে গম পালোঁ যে তেওঁক তেওঁৰ হেকখনত উঠাই ঘূৰাই ফুৰাইছিলে, আৰু নেক্সট যেতিয়া তেওঁ খাবলৈ কিবা ল'ব বিচাৰিছিলে তেওঁ কি কৈছিলে, ৱাইফৰ পৰা ল'ব বিচাৰিছিলে ৰেষ্টুৰাখনৰ পৰা লোৱাৰ পৰিৱৰ্তে। গতিকে তেওঁ কি কৈছে যে সেইটো ব্ৰাদাৰলি লভ নহয় আচলতে বিলৰ, সেইটো তেওঁৰ এটা বিজনেছ, আৰু খুব ভালদৰে তেওঁ সেই বিজনেছটো চম্ভালি আছে, যাতে ৰেষ্টুৰাখনৰ পৰা পৰিৱৰ্তে তেওঁ পৰিবাৰে পইচাটো পোৱাটো বিচাৰিছে। আই ৱাজ পেয়িং হিম ফৰ হিজ ফাৰ্ষ্ট টাইম। ইন দ্য এণ্ড আই পেইড হিম ফৰ 6 hours ইনক্লুডিং দ্য লাঞ্চ আৱাৰ এট হোৱাট ৱাজ দেন এ ভেৰি হাই প্ৰাইচ। আৰু কি কৈছে, মই তেওঁক প্ৰথম সময়খিনিৰ বাবে পইচা দিলোঁ, আৰু লাষ্টত কেতিয়া 6 hour একেবাৰে শেষত 6 ঘণ্টাৰ পইচা দিলে, ইনক্লুডিং দ্য লাঞ্চ আৱাৰ। তো লাঞ্চৰ টাইমত এঘণ্টা খৰচ কৰিছিলে তেওঁলোকে সেইখনত উঠি ফুৰা নাই, কিন্তু সেই এঘণ্টাটোৰ পইচাও $2 দিব লগা হৈছিলে। তেনেকৈ বিলে বিজনেছটো চম্ভালি আছে, কিন্তু মৰমে মানে ভালকৈ কথা পাতি বন্ধুত্বসুলভ আচৰণ কৰি। এট হোৱাট ৱাজ দেন এ ভেৰি হাই প্ৰাইচ, আৰু সেইটো বহুত এটা এক্সপেঞ্চিভ হৈ গৈছিলে, খুব বহুত পইচা হৈ গৈছিলে তেওঁৰ বাবে। বাট হি ৱাজ ন' মোৰ ডিছঅনেষ্ট দেন আই, কিন্তু তেওঁ মোতকৈতো তেওঁ অসাধু নহয়। আই চাৰ্জ দ্য হোল থিং টু দ্য ফাৰ্ম, আৰু মই তেওঁক যিখিনি পইচা দিছোঁ সেইখিনি ক'ৰ পৰা আহিছে, সেই ফাৰ্মখনৰ পৰা মোক দিছে। বাট ইট উড হেভ বিন ৱৰ্থ পেয়িং হিম মাইছেল্ফ টু হেভ হিজ প্ৰেজেঞ্চ। আৰু কি কৈছে যে ইট উড হেভ বিন ৱৰ্থ পেয়িং হিম মাইছেল্ফ টু হেভ হিজ প্ৰেজেঞ্চ, আৰু মই যদিহে দিব লগা হ'লহেঁতেন তেতিয়া বহুতখিনি পইচা দিবলগীয়া হ'লহেঁতেন, আৰু মানে নিজে দিবলগীয়া হ'লেও এওঁ বেয়া নাপালেহেঁতেন আচলতে, তেওঁৰ যিটো বন্ধুত্বসুলভ আচৰণ আছে। কিন্তু ইয়াতে যিটো কৈছে যে ডিছঅনেষ্টিটো যিটো বুজাব গৈছে যে কি মই নিজৰ হোৱা হ'লেতো বহুত পইচা গুচি গ'লহেঁতেন বুলি ভাবিলোহেঁতেন, সেইটো ক'ব গৈছে। হিজ চিয়াৰফুল কাণ্ট্ৰি উইজডম ৱাজ ভেৰি ৰিফ্ৰেছিং টু এ কাণ্ট্ৰি বয় লাইক মাইছেল্ফ হু ৱাজ ছিক অফ দ্য চিটি। আৰু তেওঁৰ যিটো চিয়াৰফুল কাণ্ট্ৰি উইজডম, তেওঁ গাঁৱলীয়া যিটো বিহেভিয়াৰ, সেইটোৱে সেই ল'ৰাজনক, তেওঁ মানে কাণ্ট্ৰি ছাইডৰে ল'ৰা হয়, যিজন আমাৰ 18 হয়, তেওঁক খুব ৰিফ্ৰেছ কৰিছে। এজ উই ছেট অন দ্য হিলপ মানে পাহাৰৰ টিলাটোত যেতিয়া বহিলে, লুকিং অভাৰ দ্য পেচিয়ৰ্ছ এণ্ড ক্ৰিক মানে তোমালোকৰ পেচিয়ৰ্ছ মানে গ্ৰাছলেণ্ড হ'ব, ক্ৰিক মানে সেই জান জুৰি যে বৈ আহে সেইবিলাক তেওঁ চাই আছে তাৰ পৰা। হুইচ লিভড এমং দ্য ট্ৰিজ, গছৰ মাজে মাজে বৈ আহিছে। হি টকড অফ নিউ মিলিয়ন, আৰু তেতিয়া বিলে সেই নিউ মিলিয়নৰ বিষয়ে ক'বলৈ ল'লে। এণ্ড পেইণ্টেড এ পিকচাৰ ইন এমং দ্য ট্ৰিজ, আৰু সেই কি কয় গছবিলাকতে মানে কথাৰে আৰু পেইণ্ট এটা আঁকি দিয়া নিচিনাকৈ কৈ দিছে, ছবি এখনৰ নিচিনাকৈ তেওঁক বুজাই দিছে মানে। পিকচাৰ ইন ৱৰ্ডছ অফ অল পিপুল ইন ইট, তাত সকলো মানুহৰ, সেই কাউণ্ট্ৰি ছাইডটোত থকা নিউ মিলিয়নত থকা সকলো মানুহৰ কথা কৈ যেন এখন ছবিহে আঁকি দিছে, এনেকুৱাকৈ তেওঁ আমাৰ 18ক বুজাই দিছে। হি নটিছড এভৰিথিং, তেওঁ সকলো চাই আছে। বাট ন' মেটাৰ হাউ মাছ হি মাইট লাভ এট পিপুল, তেওঁ যিমানেই মানুহৰ কথা কৈ নাহাহক লাগিলে। হি অলছ' আণ্ডাৰষ্টুড এণ্ড ফৰগেভ দেয়াৰ ফুলিছনেছ, তেওঁ যেতিয়া মূৰ্খামি কথা কৈ, মূৰ্খামিবিলাকৰ কথা কৈ তেওঁ হাঁহিছিলে, তেওঁ কিন্তু তেওঁলোকৰ সেই মূৰ্খামিটোৰ কাৰণটো বুজি পাইছিলে, আৰু তেওঁলোকক কি কৈছিলে, ফৰগেভ মানে সেইটো কাৰণে
মানে ভুল বুলি ভবা নাছিলে। ফৰগিভ মানে ক্ষমা কৰি দিয়া, তেওঁক আচলতে ক্ষমা কৰি দিয়া কাৰণ নাথাকে বাৰু ইয়াতে। হি ডেছক্ৰাইবছ দ্য মিনিষ্টাৰ্ছ ৱাইফ, তেওঁ তেতিয়া মিনিষ্টাৰজনৰ পত্নীগৰাকীৰ কথা ক'লে, হু চেং দ্য লাউডেষ্ট ইন চাৰ্চ ৱেন শ্বি ৱাজ মোষ্ট ইন ডেট, তেওঁ যেতিয়া ঋণত খুব ডুবি থাকে, খুব বেছিকৈ কাৰোবাক ঋণ পৰিশোধ কৰিব থাকে, তেতিয়া তেওঁ কি কয় চাৰ্চত খুব জোৰেৰে গান গায় বা প্ৰাৰ্থনা কৰে। হি কমেণ্টেড অন বয়জ হু কেম বেক ফ্ৰম কলেজ ইন ফেঞ্চি ক্লথছ, তেওঁ ল'ৰাবিলাক যিবিলাক কলেজৰ পৰা আহে খুব ফেঞ্চি ড্ৰেছ, ভাল ড্ৰেছ পিন্ধি আহে, তেওঁলোকৰ কথা ক'লে। হি টল্ড এবাউট দ্য লয়াৰ্ছ হুজ ৱাইফ কুড নট ছাকচিড ইন গেটিং হিম টু পুট অন বোথ কলাৰ এণ্ড টাই। তো তেওঁ এজন লয়াৰৰ ৱাইফৰ কথাও ক'লে, যিয়ে সেই লয়াৰজনক টাই আৰু কলাৰটো একেলগে মানে পিন্ধাব বা লগাই দিবলৈ কাহানিও সমৰ্থ নহৈছিলে বা অসমৰ্থ হৈছিলে। অন ডেট ডে আই কেম টু ন' নিউ মিলিয়ন বেটাৰ দেন আই ডিড দ্য চিটি এণ্ড টু লাভ ইট বেটাৰ, আৰু সেইদিনাৰ পৰা তেওঁ নিউ মিলিয়নটোত যিহেতু তেওঁ মিলিয়নত আহোঁতে যিহেতু ৰাস্তা পথবোৰ বেয়া দেখিছিলে, গতিকে তেওঁ এতিয়া ভাল দেখিলে আৰু কথাবিলাক তেওঁৰ ডেছক্ৰিপশ্যনটোত বুজি পালে আৰু তেওঁ নিউ মিলিয়নক ভাল পাবলৈ শিকিলে। বিল ডিড নট ন' এবাউট কলেজেছ এণ্ড চিটিজ বাট হি হেড ট্ৰেভেলড এৰাউণ্ড এ লট অফ কাণ্ট্ৰি মানে কাণ্ট্ৰি চাইড মানে গাঁৱলীয়া জেগাবিলাক কথা হয়। বিলে কলেজ আৰু নগৰৰ বিষয়ে ইমান নাজানে, কিন্তু তেওঁ সেই গাঁৱে ভূঞে বা সেইখন যিহেতু চলাই থাকে, তেওঁ খুব ঘূৰি ফুৰিছে। এণ্ড হেড এ লট অফ জবছ, আৰু বিভিন্ন ধৰণৰ তেওঁ জব কৰিছে। ফ্ৰম হিজ এডভেঞ্চাৰ হি হেড বট বেক এ ফিলচফি অফ চিম্প্লিচিটি এণ্ড লাফটাৰ, সহজ সৰল আৰু হাঁহিৰে কেনেকৈ জীৱনটো যাপন কৰিব পাৰি সেইটো তেওঁ শিকাবলৈ কৈছিলে। হি ষ্ট্ৰেথেণ্ড মি, আৰু সেইটোৱে সেই যিটো ফিলচফি তেওঁ দিছিলে সেইটোৰ পৰা আমাৰ অৰ্থৰেও শক্তি পাইছিলে বুলি কৈছে, তেওঁ জীৱনটোক যাপন কৰিবলৈ এটা উৎসাহ পাইছিলে। হি লেফ্ট ডেট পিচফুল চিন অফ মিডোজ এণ্ড উডছ এণ্ড ৰিজিউমড আৱাৰ চাৰ্চ অফ লুটকিন্স, আৰু লাহে লাহে সেই পিচফুল চিনটোৰ পৰা মানে ইমান শান্তিময় পৰিৱেশটোৰ পৰা আঁতৰি আহি তেওঁলোকে আকৌ অলিভাৰ লুটকিন্সক বিচৰাৰ অনুসন্ধানত কি কৰিলে, আকৌ ঘূৰি যাবলৈ ল'লে। ৰিজিউম মানে আমাৰ ভিডিঅ'বিলাক ৰিজিউম কৰিলে কি হয়, প্ৰথমৰ পৰা ষ্টাৰ্ট হৈ যায় তেনেকুৱা। উই কুড নট ফাইণ্ড হিম, আমি তেওঁক লগ নাপালোঁ। কাক লগ নাপালে? অলিভাৰ লুটকিন্সক। এট লাষ্ট বিল কৰ্নাৰ্ড এ ফ্ৰেণ্ড অফ লুটকিন্স এণ্ড মেড হিম এডমিট হোৱাট হি গেছড অলিভাৰ্ছ গন আউট টু হিজ মাদাৰ্ছ ফাৰ্ম 3 miles নৰ্থ, আৰু এটা সময়ত এজন ফ্ৰেণ্ডক লগ পাই তেওঁ এইটো কথা তেওঁৰ পৰা জানিব পাৰিলে যে কি অলিভাৰ ক'ত গ'ল, তেওঁৰ মাকৰ ফাৰ্মখনলৈ গ'ল 3 miles নৰ্থ, উত্তৰত 3 মাইল হ'ব। উই ড্ৰ'ভ আউট দেয়াৰ লাইং প্লেনছ, আমি পৰিকল্পনা কৰি তালৈ আগুৱাই গ'লোঁ। আই ন' অলিভাৰ্ছ মাদাৰ, চি ইজ এ টেৰ'ৰ, বিল চাইড, বিলে কৈছে যে কি মই অলিভাৰৰ মাকক জানো, চি ইজ এ টেৰ'ৰ, তেওঁ মানে বৰ খুব ভয়ানক। আই টুক এ ট্ৰাংক আউট দেয়াৰ ফৰ হাৰ ৱান্স, মই তেওঁৰ বাবে এদিন এটা কি আনিছিলোঁ, ট্ৰাংক কঢ়িয়াই আনিছিলোঁ। এণ্ড চি অলম'ষ্ট টুক মাই স্কিন অফ বিকজ আই ডিড নট ট্ৰিট ইট লাইক এ বক্স অফ এগছ, তো কণীৰ বক্সৰ কথাৰ লগত তুলনা কৰিছে। তো কণীৰ বক্সৰ লগত কিয় তুলনা কৰিছে, মানে খুব সাৱধানে নিনিয়াৰ কথা কৈছে, যে মই কণীৰ বক্স এটা নিনিয়াকৈ তেওঁৰ ট্ৰাংকটো কঢ়িয়াই নিনিয়াৰ বাবে কি হৈছিলে, তেওঁ মোক একদম ছাল উঠি যোৱাকৈ যেন পিটিব এনেকুৱা বিহেভ কৰিছিলে। চি ইজ এবাউট 9 feet টল এণ্ড 4 feet থিক এণ্ড কোৱাইট এজ এ কেট, আৰু কি হৈছে তেওঁ কিমান ওখ, 9 ফুট ওখ, কিমান ওখ হ'ব ভাবাহোঁ, আমি 5-6 ফুট থাকোঁহে, 5.5 ফুট 6 ফুট এনেকুৱা থাকোঁ। তো তেওঁ 9 ফুট ওখ আছিলে আৰু অলপ শকতো আছিলে, 4 feet বুলি কৈছে। এজ এ কেট, আৰু মানে কুইক এজ এ কেট, মেকুৰীয়ে যেনেকৈ খুব লৰালৰিকৈ য'ত ত'ত গুচি যাব পাৰে তেনেকুৱা কুইক আছিলে। এণ্ড চি চিয়'ৰ কেন টক, আৰু খুব কথা পাতিব পাৰে। আই উইল বেট অলিভাৰ হাৰ্ড ডেট somebody is chasing him and he is gone on there to hide behind his mother's skirts, আৰু কি কৈছে যে মই এইটো কথা ক'ব পাৰোঁ, আই উইল বেট অলিভাৰ হাৰ্ড ডেট somebody is chasing him, যে কোনোবাই যদি অলিভাৰক যদি পিছা লয় তেতিয়া কি কৰে, চেজিক মানে দৌৰা বা পিছা লোৱা, তো তেওঁ মাকৰ ওচৰত গৈ লুকাবগৈ পাৰে। উইল ট্ৰাই হাৰ, ঠিক আছে আমি তেওঁক চাওঁগৈ কি হয়, বাট ইউড বেটাৰ লেট মি ডু ইট বয়, গতিকে তুমি এইটো কামো মোকে কৰিবলৈ দিয়া, কাৰণ ময়ে যাওঁ, তুমি নালাগে যাব। ইউ মে বি গ্ৰেট এট লিটাৰেচাৰ, তুমি সাহিত্য হয়তো বহুত মহান হ'ব পাৰা, এণ্ড তুমি যিবিলাক আইনত বহুত মহান হ'ব পাৰা, বা তুমি বহুত পঢ়িছা, বাট ইউ হেভন্ট হেড ৰিয়েল ট্ৰেইনিং অফ চুৱেৰিং, তুমি তেওঁৰ লগত কথা পতা, চুৱেৰিং মানে শ্লেং টাইপৰ কথা কোৱা, আৰু সেইবিলাকৰ তোমাৰ অভিজ্ঞতা বা প্ৰশিক্ষণ নাই। উই ড্ৰ'ভ ইনটু এ পুৰ ফাৰ্ময়াৰ্ড, আমি এখন ফাৰ্মৰ তালৈ গ'লোঁ। উই ৱেৰ ফেচড বাই
এন এনৰ্মাছ এণ্ড চিৰফুল অল্ড মেন, এগৰাকী মানে বহুত হিউজ টাইপৰ মানুহ এগৰাকী লগ পালে, বহুত শকত আপত ডাঙৰ। আৰু মাই গাইড ব্ৰেভলি ৱেণ্ট আপ টু হাৰ এণ্ড ছেইড, আৰু তেওঁ মোক গাইড মানে কোনো কাৰ কথা কৈছে যে হেক ড্ৰাইভাৰজনৰ কথা কৈছে, বিলৰ কথা কৈছে। আৰু তেওঁ গ'ল আৰু কি কৈছে কি ৰিমেম্বাৰ মি আই এম বিল মেগনিজন, মই বিল মেগনিজন হয়। কাক ক'লেগৈ যে অলিভাৰৰ মাকক, দ্য কাৰ্টাৰ এণ্ড হেকমেন, যিজন হেক ড্ৰাইভাৰ বুলি নিজকে পৰিচয় দিছে। আই ৱান্ট টু ফাইণ্ড ইয়ৰ চন অলিভাৰ, মই তোমাৰ ল'ৰা অলিভাৰক বিচাৰিব বিচাৰোঁ। আই ডোণ্ট ন' এনিথিং এবাউট অলিভাৰ এণ্ড ডোণ্ট ৱান্ট টু চি চাউটেড, মই অলিভাৰৰ বিষয়ে একো নাজানো আৰু মই একো নকওঁ, মই নিবিচাৰোঁ একো তেওঁৰ বিষয়ে জানিবলৈ। নাও লুক হিয়াৰ, উই হেভ হেড জাষ্ট এবাউট এনাফ ননচেন্স, দিছ য়ং মেন ৰিপ্ৰেজেণ্টছ দ্য কোৰ্ট ইন দ্য চিটি। সেই যে ডেকা মানুহজন দেখিছে, মানে 18 আঙুলিয়ে দেখাই পাইছে যে সেই যে ডেকা মানুহজন দেখিছে, তেওঁ নগৰৰ কোৰ্টৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছে, প্ৰতিনিধিত্ব কৰিছে। এণ্ড উই হেভ এ লিগেল ৰাইট, আমাৰ এটা ৰাইট আছে, অধিকাৰ আছে, কি যে টু চাৰ্চ অল প্ৰপাৰ্টিজ ফৰ অলিভাৰ লটকিন্স, অলিভাৰ লটকিন্সক বিচাৰিবৰ কাৰণে আপোনাৰ সকলো প্ৰপাৰ্টিজ বা সম্পত্তি বা সকলো ৰুমতে চোৱাৰ আমাৰ অধিকাৰ আছে। বিল মেড মি চাউণ্ড ভেৰি ইম্পৰ্টেণ্ট এণ্ড দ্য ওমেন ৱাজ ইমপ্ৰেছড, মহিলাগৰাকী লাহেকৈ ইমপ্ৰেছড হ'ল। চি ৰিটায়াৰ্ড ইনটু দ্য কিটচেন, ৰিটায়াৰ্ড ইনটু মানে কিটচেনলৈ দৌৰিলে। এণ্ড উই ফ'ল'ড, আমি তেওঁৰ পাছে পাছে গ'লোঁ। চি চেইজ দেন আইৰন ফ্ৰম দ্য অল্ড ফেশ্বনড ষ্ট'ভ এণ্ড মাৰ্জড অন আছ চাউটিং, আৰু এডাল ক'ত ষ্ট'ভত গৰম কৰি থোৱা কি ল'লে, লোহাৰ ল'লে, চেইজ মানে ধৰি ল'লে সেইডাল। এণ্ড মাৰ্জড অন আছ চাউটিং, আমাৰ ফালে আহিলে চিঞৰি। ইউ চাৰ্চ অল ইউ ৱান্ট টু, তোমালোকে য'ত বিচাৰা চাব পাৰা, কোনো কথা নাই। ইফ ইউ ডোণ্ট মাইণ্ড গেটিং বাৰ্ণ ফাৰ্ষ্ট, যদিহে তোমালোকে আগ ধৰি জ্বলিবলৈ নিবিচাৰে, সেইবিলাক মানে জ্বলাই দিম বুলি কৈছে, ভয় খুৱাইছে। যদি জ্বলিবলৈ বিচৰা নাই, য'ত বিচৰা বিচাৰিব পৰা। চি চাউটেড এণ্ড লাভড এট আৱাৰ ফ্ৰাইট এণ্ড ৰিট্ৰিট, আৰু আমি ভয় খোৱা দেখি তেওঁ খুব চিঞৰিলে আৰু হাঁহিলে। লেটছ গেট আউট অফ হিয়াৰ, চিল মাৰ্ডাৰ আছ, বিল হুইস্পাৰ্ড, বিলে মানে ফুচফুচে ক'লে যে আমি ইয়াৰ পৰা যাওঁ ব'লা, আমি ইয়াৰ পৰা পলাওঁ ব'লা, যে তেওঁ আমাক হয়তো মাৰি পেলাব। আউটছাইড হি ছেইড, বাহিৰত ক'লে যে ডিড ইউ চি হাৰ স্মাইল, চি ৱাজ লাফিং এট আছ, তুমি বাহিৰত কি ক'লে যে তুমি তেওঁক দেখিলানে, তেওঁ আমাক হাঁহি আছিলে কিন্তু। আই এগ্ৰিড ডেট ৱাজ প্ৰিটি ডিছৰেচপেক্টফুল ট্ৰিটমেণ্ট উই ডিড হাউএভাৰ চাৰ্চ দ্য হাউচ, কৈছে সেইটো ডিছৰেচপেক্টফুল ট্ৰিটমেণ্ট বুলি কৈছে, সন্মানীয় মানে সন্মান কৰা নাই এওঁলোকক। আৰু কৈছে উই ডিড হাউএভাৰ চাৰ্চ দ্য হাউচ, আমি এইটো ঘৰটো কিন্তু চাৰ্চ কৰিব লাগিছিলে, ঘৰটো বিচাৰিব লাগিছিলে। চিন্স ইট ৱাজ অনলি ওৱান ষ্ট'ৰী হাই, বিল ৱেণ্ট ৰাউণ্ড ইট, বিলে সেই ঘৰটোৰ ফালে এনেকৈ ঘূৰি গৈছে। পিৰিং ইন এট অল দ্য উইণ্ডোজ, খিৰিকীয়ে জুমি চাইছে। হি এক্সামিন দ্য বাৰ্ণ এণ্ড ষ্টেবল, উই ৱেৰ ৰিজনেবলি চাৰ্টেইন ডেট লুটকিন্স ৱাজ নট দেয়াৰ, আৰু চাই মেলি ক'লে যে কি আমি ক'ব পাৰোঁ যে ইয়াত লুটকিন্স হয়তো নাই। ইট ৱাজ নিয়েৰলি টাইম ফৰ মি টু কেটচ দ্য আফটাৰনুন ট্ৰেইন এণ্ড বিল ড্ৰভ মি টু দ্য ষ্টেচন, আৰু সেইটো সময়ত কি হৈছিলে, মোৰ ঘূৰি যাব হৈছিলে মানে, আৰু ট্ৰেইনখন যিহেতু ধৰিবগৈ লাগিব, গতিকে বিলে মোক ষ্টেচনৰ ফালে লৈ গ'ল। অন দ্য ৱে টু দ্য চিটি আই ৱৰিড ভেৰি লিটল অভাৰ মাই ফেইলাৰ টু ফাইণ্ড লুটকিন্স, আৰু যেতিয়া মই ঘূৰি আহিছিলোঁ তেতিয়া মই যে মোৰ যিটো অসমৰ্থতা, যিটো মই ফেইলাৰ হৈছিলোঁ, কিহত ফেইলাৰ হৈছিল, লুটকিন্সক বিচৰাত, সেইটোক লৈ বৰ চিন্তিত নাছিলে। আই ৱাজ টু বিজি থিংকিং এবাউট বিল মেগনিজন, যে মই কাৰ বিষয়ে বেছিকৈ ভাবি আছিলোঁ, মই মানে অথৰে যে বিল মেগনিজনৰ বিষয়েহে বেছিকৈ ভাবি আছিলোঁ। ৰিয়েলি আই কনচিডাৰ ৰিটাৰ্ণিং টু নিউ মিলিয়ন টু প্ৰেক্টিছ ল', মই কি কৈছোঁ যে ইয়াতে নিউ মিলিয়নলৈহে লৰ কামত থাকিবলৈ ল'ম, ইয়াতে ছেটেল কৰিম, এনেকুৱা এটা মনত ভাব আহিছে। 18 ইফ আই হেড ফাউণ্ড বিল চ' ডিপ এণ্ড ৰিচলি হিউমেন, মাইট আই নট grow to love Fritz and Gustav and 100 other so-spoken simple wise neighbors, আৰু যদিহে মই কাক লগ নাপালোহেঁতেন, বিলক লগ নাপালোহেঁতেন, তেতিয়া মই ফ্ৰিটজক নাপালোহেঁতেন, গুষ্টাফক লগ নাপালোহেঁতেন, আৰু সেইবিলাক যিবিলাক মানুহৰ চিম্পুল আৰু জ্ঞানী নেইবাৰ্ছবিলাকৰ কথা কৈছিলে, তেওঁলোকৰ কথা যে কৈছিলে, সেইবিলাক বিলক লগ নোপোৱাহে গম নাপালোহেঁতেন। আই পিকচাৰ্ড এন অনেষ্ট এণ্ড হেপী লাইফ বিয়ণ্ড দ্য ষ্ট্ৰিক্ট লিমিটছ অফ ইউনিভাৰ্চিটিজ এণ্ড ল' ফাৰ্মছ, মই ইউনিভাৰ্চিটি আৰু ল' ফাৰ্মছৰ যিবিলাক ষ্ট্ৰিক্ট লিমিট থাকে সেইবিলাকৰ ওপৰত এটা বহুত সুখী জীৱন ইয়াত দেখিবলৈ পালোঁ, বা এটা কল্পনা কৰিলে তেওঁ, ক'ত, নিউ মিলিয়নত। আই ৱাজ এক্সাইটেড, মই খুব এক্সাইটেড হ'লোঁ। আই হেড ফাউণ্ড এ ট্ৰিজাৰ, আই হেড ডিছকভাৰ্ড এ নিউ ৱে অফ লাইফ, মই এটা জীৱনত কিবা এটা নতুন আৱিষ্কাৰ কৰিলোঁ, জীৱনটো নতুনকৈ যাপন কৰিলোঁ, কিবা এটা নতুন ৱে পালোঁ। বাট ইফ আই ডিড নট থিংক মাছ এবাউট লুটকিন্স, দ্য অফিচ ডিড, কিন্তু কি হ'ল, যদিও মই লুটকিন্সৰ বিষয়ে বেছি ভাবি অহা নাছিলোঁ, মই বিলৰ কথাহে ভাবি আহিছিলোঁ। দ্য অফিচ ডিড, অফিচে কি কৰিলে এতিয়া গম পাওঁ আমি। আই ফাউণ্ড দেম অল আপছেট, মই দেখিলোঁ যে তেওঁলোকে খুব তেওঁৰ অফিচৰ যিবিলাক মানুহ আছিলে, তেওঁ এই হেৰিৰ ওপৰত, অথৰৰ ওপৰত খুব আপছেট হৈ আছিলে, খুব বেয়া পাই আছিলে বা খং উঠিছিলে। নেক্সট মৰ্ণিং দ্য কেছ ৱাজ কামিং আপ ইন দ্য কোৰ্ট, সেই পিছদিনাখনি ৰাতিপুৱা সেই কেছটো কোৰ্টলৈ আহিব। এণ্ড দে হেড
টু হেভ লুটকিন্স, আৰু তাত তেওঁলোকৰ কি হয়, লুটকিন্সক দৰকাৰ হয়ে কেছটো মোকৰ্দমা কৰিবৰ কাৰণে। আই ৱাজ শ্বেমফুল, মই খুব লজ্জিত হৈছিলোঁ, ইউজলেছফুল, মই একদম একো কাম নাইকিয়া এটা মূৰ্খ যেন হৈছিলোঁ তেওঁলোকৰ মনত, মানে অথৰে নিজকে কৈ আছে। ডেট মৰ্ণিং মাই প্ৰমিজিং লিগেল কেৰিয়াৰ অলমষ্ট কেম টু এন এণ্ড বিফ'ৰ ইট হেড বিগান। তো সেইটো সময়তে মোৰ যিটো লৰ যিটো কেৰিয়াৰ আছিলে, আইনৰ যিটো কেৰিয়াৰ আছিলে, সেই কেৰিয়াৰটো আৰম্ভ হ'বলৈ ধৰা কেৰিয়াৰটো শেষ হৈ গ'ল। দ্য চিফ অলমষ্ট মাৰ্ডাৰ্ড মি, যিজন চিফ মুখ্য যিজন থাকে তেওঁ যেন অথৰক মাৰিবহে এনেকুৱা কৈছে। হি হিণ্টেড ডেট আই মাইট ডু ৱেল দ্য ডিগিং ডিটচেছ মানে ড্ৰেইন হা, ডিটচেছ মানে ডিগিং মানে খন্দা। তো তেওঁ ক'লে যে কি বুলি কৈছে যে তুমি হয়তো সেই ড্ৰেইন খনাৰ বাহিৰে বা খাল খনাৰ বাহিৰে বেলেগ একো কামৰ মানুহ নহয়, এনেকৈ অপমান কৰিছে অথৰক অফিচৰ মানুহজনে। আই ৱাজ অৰ্ডাৰ্ড বেক টু নিউ মিলিয়ন, আৰু নিউ মিলিয়নলৈ আকৌ ঘূৰি যাবলৈ তেওঁক অৰ্ডাৰ দিলে। এণ্ড উইথ মি ৱেণ্ট এ মেন হু হেড ৱৰ্ক উইথ লুটকিন্স, আৰু এজন মানুহকো পঠাই দিলে যোনে লুটকিন্সৰ লগত কাম কৰিছিলে। আই ৱাজ ৰাডাৰ চৰি বিকজ ইট উড প্ৰিভেণ্ট মাই লফটিং অল অভাৰ এগেইন উইথ বিল, আৰু মই কি হয় এপ'ল'গাইজ কৰিছে, তেওঁ দুখিত আছিলে, বিকজ ইট উড প্ৰিভেণ্ট মাই লফটিং অল অভাৰ এগেইন উইথ বিল, আৰু যে যিহেতু বিলৰ লগত আকৌ লগ পালে তেওঁ। When the train arrived at New Million, Bill was on the station platform, আৰু যেতিয়া ট্ৰেইনখন আহিলে বিল ক'ত আছিলে, সেই ষ্টেচনতে আছিলে, নিয়েৰ হিজ কাৰ্ট মানে সেইখন ঘোঁৰা গাড়ীখন। ষ্ট্ৰেঞ্জলি এনাফ ডেট অ'ল্ড টাইগ্ৰেছ লুটকিন্স মাদাৰ, সেই ভয়ানক লুটকিন্সৰ মাকগৰাকী আছিলে, ৱাজ দেয়াৰ টকিং এণ্ড লাফিং উইথ বিলৰ লগত কথা পাতি আছিলে। এওঁ হতবাক হৈছে, মানে বিলৰ লগত ইমান ভালকৈ কথা পাতি আছে, নট কোৱাইলিং এট অল, কোনো কাজিয়াও কৰা নাই হা। ফ্ৰম দ্য ট্ৰেইন ষ্টপছ আই পইণ্টেড বিল আউট টু মাই কম্পেনিয়ন এণ্ড ছেইড, আৰু ট্ৰেইনৰ পৰা নামি তেওঁ বিললৈ আঙুলিয়াই দেখুৱাই ক'লে যে দেয়াৰ ইজ এ ফাইন ফিলো, তাতে এজন খুব ভাল মানুহ আছে, এই ৰিয়েল মেন, এজন প্ৰকৃত মানুহ আছে। আই স্পেণ্ড এ ডে উইথ হিম, মই তেওঁৰ লগত এদিন কটাইছিলোঁ। হি হেল্পড ইউ হাণ্ট ফৰ অলিভাৰ লুটকিন্স, তেওঁ তোমাক অলিভাৰ লুটকিন্সক ধৰিবৰ কাৰণে বা বিচাৰি পাবৰ কাৰণে সহায় কৰিব। য়েছ, হি হেল্প মি এ লট, মোক বহুত তেওঁ সহায় কৰিছিলে। হি মাষ্ট হেভ, হি ইজ লুটকিন্স হিমছেল্ফ, কি কৈছে যে সিটো তোমাক সহায় কৰিবই ন, সি নিজেইতো লুটকিন্স হয়, সেই বুলি কোনে ক'লে, সেই এওঁৰ লগত অহা কম্পেনিয়নজনে ক'লে। তো গতিকে আমি গোটেই ষ্টৰিটোৰ যিটো ৰহস্য আছিলে সেইটো আমি ইয়াতে গম পালোঁ যে কেনেকৈ লুটকিন্সে আচলতে অথৰক গোটেইখন ঘূৰালে পকালে, কেনেকৈ তেওঁৰ পৰা পইচা কামালে, তো সেইটো কথা আৰু। তো এইখিনিতে আমি ষ্টৰিটোৰ কথাটো গম পাইছোঁ। তো আগলৈকে ষ্টৰিটো পঢ়ি থকালৈকে তুমিও বা ময়ো গম পোৱা নাছিলোঁ যে লুটকিন্স যে সেইজনেই হয়, কিন্তু মোৰ এটা ডাউট হৈছিলে বাৰু। হোৱাট ৰিয়েলি হাৰ্ট মি ৱাজ ডেট ৱেন আই চাৰ্ভ দ্য চামন্স, লুটকিন্স এণ্ড হিজ মাদাৰ লাভড এট মি এজ দ' আই ৱেৰ ব্ৰাইট বয় অফ 7, আৰু কি কৈছিলে যে মই চামনটো দিব আহোঁতে কি হৈছে, এনেকুৱা যেন মোৰ বেয়া লাগিলে, বহুত কষ্ট দিলে, কেলৈ কষ্ট দিলে যে লুটকিন্স আৰু মাদাৰে অথৰৰ ওপৰত হাঁহি আছিলে, কেলৈ আই ৱেৰ এ ব্ৰাইট বয় অফ 7, যে 7 বছৰমানৰ ল'ৰা এটাহে মই, ইমান সহজে ঠগিব পাৰি, সেনেকৈ বুলি হাঁহি আছিলে। উইথ লাভিং কাইণ্ডনেছ দে বেগ মি টু গ' উইথ ডেম টু এ নেইবাৰ্ছ হাউচ ফৰ এ কাপ অফ কফি, তো তেওঁলোকে কি কৈছিলে যে নেইবাৰৰ ওচৰ চুবুৰীয়া কাৰোবাৰ ঘৰত একাপ কফি খাবলৈ তেওঁক লগ ধৰিছিলে, আৰু মৰম দয়া দেখাইছিলে আকৌ তেওঁক। আই ট'ল্ড দেম এবাউট ইউ এণ্ড দে আৰ এনক্সিয়াছ টু লুক এট ইউ, আৰু লুটকিন্সে কৈছে যে কি মই সেই নেইবাৰসকলক তোমাৰ কথা কৈছিলোঁ, আৰু তেওঁলোকে তোমাক লগ পাবলৈ খুব ইচ্ছুক কৈছিলে, মানে তেওঁ গোটেই ষ্টৰিটো ক'লে চাগে। ছেড লুটকিন্স জয়ফুলি, লুটকিন্সে খুব আনন্দৰে ক'লে, হয় তো লুটকিন্সে সি গোটেই ষ্টৰিটো আচলতে কেনেকৈ ঘূৰালে পকালে সেই মানুহজনক নেইবাৰজনক হয়তো কৈছে, বা এওঁক আকৌ লাজ দিবলৈ বা ধেমালি কৰিবলৈও কৈছে। দে আৰ এবাউট অনলি ফক্স ইন দ্য টাউন ডেট মিছ ছিইং ইউ য়েষ্টাৰডে, আৰু সেই মানুহখিনিৰ কথা, যি নেইবাৰ ঘৰৰ কথা কৈছে, তেওঁলোকে হয়তো আছিলে যি তোমাক মিছ কৰি আছে, বা তুমি তেওঁলোকক লগ নাপালা। তো সেইটো হ'ল ষ্টৰিটো। তো অথৰজনৰ নাম কি, চিনক্লিয়াৰ লিউইজ। তো হেড ড্ৰাইভাৰটো আমি গম পালোঁ কেনেকৈ ঠগিলে অথৰক। তো খুব ইণ্টাৰেষ্টিং ষ্টৰি হয়, লাষ্টৰ ফালেহে আমি গম পালোঁ যে আচলতে প্ৰকৃততে ষ্টৰিটো কি হয়, কোনে কেনেকৈ ঠগিছিলে। তো আশা কৰিছোঁ তোমালোকৰ হেল্প হ'ব। তো কিবা যদি প্ৰব্লেম পোৱা তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই প্ৰব্লেমবিলাক ছল্ভ কৰিবলৈ ট্ৰাই কৰিম। চ' থেংক ইউ অল। ইয়াৰ নেক্সট ভিডিঅ'টোত আমি তোমালোকৰ কুৱেশ্যন আনচাৰবিলাক কৰি দিম, আৰু যদি তোমালোকে ইয়াৰ আগৰ ভিডিঅ'বিলাক চোৱা নাই তেন্তে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তোমালোকে চাই ল'বা। চ' থেংক ইউ অল।